যে 6 জনগোষ্ঠীৰ নামত বিজেপিয়ে যিটো বঞ্চনা কৰিলে, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰিম বুলি কৈ যিটো বঞ্চনা কৰিলে, যোৱা সময়ছোৱাত 7বাৰ ইলেক্ট্ৰিচিটি বিল বৃদ্ধি কৰিছে, বাটত 27খন টোলগেট বনাই পেলাই পইচা লৈ আছে, গাঁৱত স্কুলবিলাক বন্ধ কৰি দিছে আৰু মদৰ দোকান খোলা আৰম্ভ কৰিছে। এই কথাবিলাকে ৰাইজ যথেষ্ট ক্ষোভিত। লুৰিণ গগৈ ডাঙৰীয়া অকল বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী নহয়, এইটো ডিব্ৰুগড় লোকসভা সমষ্টিৰ গণতন্ত্ৰ ৰক্ষা কৰিব বিচৰা, সংবিধানৰ প্ৰতি সন্মান জনোৱা ৰাইজৰ এজন প্ৰাৰ্থী হিচাপে তেওঁ ইতিমধ্যে যথেষ্ট সমাদৰ ৰাইজৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে নিজে দেখিছে, এইটো প্ৰেক্ষাগৃহৰ বনোৱাৰ উদ্দেশ্যটো কি? এইটো ৰাজহুৱা প্ৰেক্ষাগৃহ। এইটো ৰাজনৈতিক দল, সংগঠন, জাতি, ধৰ্ম, বৰ্ণ সকলোৱে ব্যৱহাৰ কৰে। নামটোৱে ৰাজহুৱা। এইটো ৰাইজৰ অনুষ্ঠান। কোনো মন্ত্ৰী MLA বাপেকৰ পইচাৰে বনোৱা নাই নহয়। এইটো চৰকাৰী পুঁজিৰে বনোৱা। হয়তো ইয়াৰ কমিটিখনে ক'ব পাৰে যে পলিটিকেল পাৰ্টিয়ে মিটিং কৰিলে আমাক এটা ভাড়া দিব লাগিব। ল'ব পাৰে ভাড়া এটা, কাৰণ মেইনটেনেন্সৰ খৰচ থাকে। কিন্তু আমি হলটো নিদিওঁ। এইটো প্ৰকৃতাৰ্থত আমাৰ পৰম্পৰা আছিলে জানো? এইটো আমাৰ গণতন্ত্ৰৰ পৰম্পৰা হয় জানো? এই কথাটোৰ গণতন্ত্ৰৰ কাৰণে আমাৰ অসমৰ কাৰণে অশুভ ইংগিত নহয় জানো? এই যিটো আকুৰ গোজ, মই মতালি, একনায়কত্ববাদী চৰিত্ৰ, এইখিনিত মিটিংখন পাতিবলৈ দিয়ে, হলটোত নিদিয়ে। আপুনি বিজেপিয়ে এটা সিদ্ধান্ত দিয়ক যে ৰাজহুৱা, এই ফিল্ডখনতো ৰাজহুৱা ফিল্ড, এই ফিল্ডখন ৰাজহুৱা সম্পত্তি নহয় জানো? ফিল্ডখনত যদি দিব পাৰে, হলটোত কেলৈ দিব নোৱাৰে? আৰু আমিতো কোৱা নাই যে আমাক অকলে দিয়ক, চবকে দিয়ক, চবকে দিয়ক। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটাৰত কৈছিলে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গামোচাক খুব সন্মান কৰে। সেইকাৰণে মই টুইটাৰত দেখাই দিছোঁ যে মোদী ডাঙৰীয়াই গামোচা এখন কাণত লয় আৰু আপুনিয়ে সোণোৱাল ডাঙৰীয়াই গামোচা এখন মাটিত পাই লৈ ওপৰত বহি থাকে। গতিকে আপোনালোকৰ সন্মান কোনটো? মানে মাটিত পাৰি ওপৰত বহাটো সন্মান নে এনেকৈ কাণত লোৱাটো সন্মান? তেওঁ যিটো দুমুখীয়া নীতি, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দুমুখীয়া নীতি, একেখনেই গামোচা, এখন ফটো দিয়ে কাণত লোৱা, ইখন থাকিলে তেখেত পাহৰিলে। সোণোৱাল ডাঙৰীয়াই যে গামোচাৰ ওপৰত বহে, মুখ্যমন্ত্ৰীয়ে যে গামোচাৰ ওপৰত বহে, জাতীয় অস্তিত্ব, জাতীয় পৰম্পৰাৰ প্ৰতি বিজেপিৰ সন্মান কিমান সেইটো মই দেখুৱাই দিছোঁ। যে কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা, চামোচাৰে দিছা তুমি, বেলচা মাৰি নিছা, সেইটো বজাই দিব। এই 100 দিন মুখ্যমন্ত্ৰী থাকিব নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো দুৰ্নীতি, ভ্ৰষ্টাচাৰ, কাগজ দিয়ক, মই লিখি দিম। 100 ডেজ তেওঁ চকী লৰিব। মই এইকেইটা প্ৰশ্ন আপোনাক উত্তৰ দিবলৈ সাজু আছোঁ, কিন্তু মই যিকেইটা কথা কৈছোঁ সেইকেইটা অসমৰ ৰাইজৰ কথা কৈছোঁ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো কোৱাৰ কাৰণে মোক যোৰহাট থানালৈ মাতি নিছিলে নেকি? মই যে থানালৈ বাৰে বাৰে মাতি থাকে, CID যে মাতি থাকে, মোৰ ভাইটোক যে মিজোৰাম সীমান্তলৈ বদলাই দিছে, মোৰ ভাই বোৱাৰীজনী যে ছমাহত 2বাৰ বদলি হৈছে, চতিয়াত যে ধৰি মোৰ নাকৰ যে নজল গণ্ডাল যে ঘুচিয়াই ভাঙি দিছিলে বিজেপি নেতা, সেইটো মিলি থকাৰ কাৰণে হৈছে নেকি? আপুনি কথাটো, আমাৰ ইলেকশ্যনটো কিহৰ ওপৰত হ'ব লাগে? ইলেকশ্যনটো হ'ব লাগে চাহ শ্ৰমিকে মজুৰি কিয় নাপালে, 351 টকা কিয় নহ'ল, অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কিয় নহ'ল, ব্ৰহ্মপুত্ৰ খনন কৰাৰ কথা আছিলে নাই, দুইপাৰা এক্সপ্ৰেছ হাইৱে বনোৱাৰ কথা আছিলে নাই? মোৰ সমস্যা হৈছে ৰাইজৰ সমস্যা। আহোমসকলে, চুতীয়াসকলে, মটকসকলে, মৰাণসকলে, আমাৰ কোচ ৰাজবংশীসকলে, চাহ জনজাতিসকলৰ যিটো চিন্তা, সেইটো মূল চিন্তা। শ্ৰমিকৰ মজুৰি বৃদ্ধি, 35 লাখ নিবনুৱাৰ ভৱিষ্যত, বানাক্ৰান্ত, গৰাখহনীয়াক্ৰান্ত ৰাইজৰ যিটো চিন্তা, সেইটো মূল চিন্তা। আমি সেই চিন্তাক লৈ পেলাই ৰাইজৰ সৈতে কথা পাতি আছোঁ। আমি কেনেকৈ 200 ইউনিট বিজুলী বাতি অসমীয়া মানুহক ফ্ৰীকৈ দিব পাৰোঁ, আমি কেনেকৈ 500 টকাত গেছৰ চিলিণ্ডাৰ দিব পাৰোঁ, আমি কেনেকৈ অৰুণোদয় জেগাত প্ৰতি মাহৰ 9 তাৰিখে 2500 টকাত নলক্ষ্মী দিব পাৰোঁ, আমি সেইবিলাক লৈ পেলাই ইলেকশ্যন খেলি আছোঁ। আমি কৰিমুদ্দিনে কি ক'লে, মৰিমুদ্দিনে কি ক'লে, আমাৰ মামাই কি ক'লে, মামাৰ ওপৰতো গানো ওলাইছে। আজি আমাৰ ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ হৈ আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই এখন সভাত ভাগ ল'ব। লগতে মই, উকিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া আৰু আমাৰ কেইবাজনো বিৰোধী দলৰ নেতা উপস্থিত থাকিব। ইয়াৰ পাছত আমি গোলাঘাট যাম, গোলাঘাটৰ পৰা যোৰহাট। আমাক এই হলটো আমি পাৰ্মিশ্যন বিচাৰিছিলোঁ, আমাক দিম বুলি কৈছিলে, একেবাৰে শেষ মুহূৰ্তত হলটো কেঞ্চেল কৰি দিছে।
আমি যিবিলাক গাড়ী বুক কৰিছিলোঁ গাড়ীবিলাককো বিজেপি মানুহে ধমকি দিছে যে ভাড়াটো আমি দিম, কংগ্ৰেছৰ মিটিঙলৈ যাব নোৱাৰিব। আনকি মই শুনামতে এইফালৰ এজন মন্ত্ৰীয়ে নিজেই বিভিন্ন গাড়ী মালিকবিলাকক ফোন কৰিছে। এই পৰ্যায়ত যদি ইলেকশ্যন হয়, এইটো গণতন্ত্ৰ হ'ল নে একনায়কত্ববাদ হ'ল? গাড়ীবিলাকক সুধিছে পইচা কিমান দিলে, সেই পইচাটো ঘূৰাই দিয়ে, ইমান পইচা আমাৰ বিজেপিৰ পৰা লৈ লয়। এই পৰ্যায়ত যদি চৰকাৰে নামে আৰু ইফালে গোটেই ৰাইজক বাটে বাটে ঘৰে ঘৰে গৈ কৈছে যে গ'লে স্কিম কাটি দিম, এতিয়া ৰাইজৰ ফালৰ পৰা খবৰ দিছে যে আমি গাটো দেখাবলৈ যাব পৰা নাই, ভোটটো দিম। আমি যাবলৈ মন আছিলে, কিন্তু আমাক ঘৰে ঘৰে বিজেপি নেতাৰ কাৰণে ভাবুকি দিছে। গাড়ী মালিকবিলাকে পইচা ঘূৰাই দিছে, কৈছে যে বিজেপিয়ে কৈছে পইচা আমাৰ পৰা লৈ লওঁ, যিমান ভাড়া কংগ্ৰেছে দিছিলে পইচা ঘূৰাই দে। এই ধৰণৰ ষড়যন্ত্ৰত যদি লিপ্ত হৈছে, তাৰমানে তেওঁলোকে কিমান ভয় খাইছে? তেওঁলোকে যে অসমৰ ৰাইজৰ মন জয় কৰিব যে পৰা নাই, অকল বাহুবল ধনবল দেখুৱাই যে ইলেকশ্যন খেলিব বিচাৰিছে, সেয়া ডিব্ৰুগড়ৰ উজনি অসমৰ মানুহে বুজি পাইছে আৰু মানুহে ইতিমধ্যে সিদ্ধান্ত লৈছে সভালৈ কোন আহিব কোন নাহিব, কিন্তু ভোটৰ বাকচত ৰাইজে বিজেপিক এটা শিক্ষা দিব 19 তাৰিখে, সেইটো নিশ্চিত।